কোনোবাই ৰাতি টোপনি অহা নাই, মই এটা এক্সাম্পল দিছোঁ, ধৰক কাৰ টোপনি অহা নাই সেইটো কিডনি ষ্টোনৰ কাৰণে হয়। আপোনাৰ টাং যদি বেছি হোৱাইট বা য়েলোইছ হৈ যায় তাৰ কাৰণে এটা পাৰ্টিকুলাৰ চেনেল এফেক্টেড। মোৰ কাণত মই শুনা পোৱা নাই সেইটো মোৰ এটা পাৰ্টিকুলাৰ চেনেল এফেক্টেড। বা আপোনাৰ খং উঠি আছে এটা পাৰ্টিকুলাৰ চেনেল এফেক্টেড। তো আমি যিমান ফিজিকেল চিমটমছ আছে আমি গোটেইখিনি মানে যিখিনি ভাবিব পাৰোঁ বা ভাবিবৰ সীমাৰ বাহিৰত গোটেই ফিজিকেল চিমটমছখিনি আমি চেনেলৰ থ্ৰু দি আমি ট্ৰিট কৰিব পাৰোঁ। এতিয়া আমি গোটেইখিনি আমাৰ ষ্টাডিত গোটেইখিনিয়ে পঢ়িব লাগে, কিন্তু তাৰপিছত আপুনি লাহে লাহে স্পেচিয়েলাইজ কৰিব পাৰে। এতিয়া ধৰক মই পেইনত স্পেচিয়েলাইজেশ্যন কৰিছোঁ। কিছুমানে বহুত আপুনি যদি মানে ৰিচাৰ্চ কৰে চাব, মানে বেংগলোৰত মই দেখিছোঁ এজন বাইদেৱে কি কয় গাইনকলজিত কৰিছে তেওঁ। তো অল কাইণ্ড অফ পেচেণ্টছ যাৰ মানে প্ৰেগনেঞ্চিৰ কাৰণে অসুবিধা হৈ আছে, ইভেন IVF কৰাৰ কাৰণে ছাজেষ্ট কৰে ফাৰ্ষ্ট যে একুপাঞ্চাৰ কৰাৰ কাৰণে। ফাৰ্ষ্ট গ'ল একুপাঞ্চাৰ, তাৰপিছত IVF কৰা বেছি ৰিজাল্ট ভাল হ'ব। এজমাৰ ক্ষেত্ৰত বহুত ভাল হয়। এনেকুৱা বহুত চিমটম বহুতকেইটা আছে, চবেই স্পেচিয়েলাইজেশ্যন কৰে কোনটো কৰিব বেছিভাগ। আমি ইয়াত পেইনৰ ক্ষেত্ৰত কৰি আছোঁ। পেইনটো অলপ ইজি কাৰণ তাৰ এটা ফিজিকেল এপিয়াৰেঞ্চ আছে, সেইকাৰণে কৰিব সহজ হয়। কিন্তু বাকী বস্তুবিলাকো কৰা যায়। আপোনাৰ চকুৰ প্ৰব্লেম কৰিব পৰা যায়, কাণৰ প্ৰব্লেম কৰিব পৰা যায়, হাৰ্টৰ প্ৰব্লেম, লাংছ প্ৰব্লেম, ষ্টামাক প্ৰব্লেম, ডেফিনেটলি গোটেইখিনি কভাৰ কৰিব পৰা যায়। অকল আমি ফিজিকেল প্ৰব্লেমটোক ট্ৰিট কৰা নাই, আমি চেনেলছটোক ট্ৰিট কৰোঁ সদায়। একুপাঞ্চাৰত এতিয়া আয়ুৰ্বেদতো কোনেও সিহঁতে আচলতে ডিজিজ ট্ৰিট নকৰে, বাত পিত্ত কফ বেলেঞ্চ কৰে। তো প্ৰতিটো আয়ুৰ্বেদিক ডক্টৰে যেতিয়া চাব আপোনাৰ বাত কমজোৰ হৈ আছে, তাৰমানে বাতৰ মেডিচিনখিনি দিব। তেওঁ ডিজিজটোক নাচায়, ডিজিজটো চেক চাই সেইটো শুনিবৰ কাৰণে, কিন্তু আচলতে তেওঁ ট্ৰিট কৰে বাত পিত্ত। সেই বেলেঞ্চটো হ'লে মানুহটো বেলেঞ্চ হৈ যায়। এতিয়া কিছুমানে মানে ইমিডিয়েট ৰিলিফ বিচাৰে কাৰণে কিছুমানে ইমিডিয়েট শ্বৰ্টকাট ইউজ কৰে। এতিয়া পেচেণ্টে ধৰক বহুত বেছি পেইনত আহিছে, তো তেতিয়া মানে ধৰক মই একো ট্ৰিটমেণ্ট শুইও থাকিব পৰা নাই, তো হয়তো পেইন কিলাৰ লাগিব পাৰে, কিন্তু সেইটো আমি দিব নোৱাৰোঁ, সেইটো এজন ডক্টৰে MBBS ডক্টৰে দিব। তো তাৰপিছত আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব পাৰোঁ। তো কিছুমান ক্ষেত্ৰত সেইকাৰণে বেলেগৰ হেল্প দৰকাৰ। আৰু মোৰ এটা হলিষ্টিক এপ্ৰ'চ এনেকুৱা, ধৰক বেছিভাগ ক্ষেত্ৰত দেখোঁ যদি অলপমান খোৱা বোৱাটো নিয়মত কৰি লয়, তেতিয়াহ'লে 2-3 ডেজৰ ভিতৰতে এটা মানুহ কিন্তু সেই এক্সেচিভ যিটো পেইন একদম শুব বহিব কাৰণে সেইটো লাইনত আহি যায় সেই বস্তুটো। এতিয়া তেওঁক মই যিটো ট্ৰিটমেণ্ট দিম, ঠিক আছে, এজন তোমালোক সো নবেন্তু ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ থাকিলে আজি। আমি আহিছিলোঁ একেবাৰে ব্লেংক শ্লেট লৈ পেলাই, কোনো ধৰণৰ একো এক্সপেক্টেশ্যন বিশেষকৈ লৈ অহা নাছিলোঁ। বাইদেউৰ এটা নি পেইন আছিলে, কেইমাহমানৰ পৰা তেওঁ এটা কমপ্লেইন কৰি আছিলে। চ' আজি মানে যিখিনি ইমান কম সময়ৰ ভিতৰত হাফ এন আৱাৰৰ ভিতৰত তেওঁ যিখিনি ৰিলিফ পাইছে, সেইটো দেখি পিনে মানে বহুত ভাল লাগিছে। আৰু আই ৰিয়েলি বিলিভ যে এইখিনি আপুনি যিখিনি ছাৰ্ভিচ দি আছে, সেৱা কৰি আছে, আপুনি বহুত আশীৰ্বাদ পাব। চ' থেংক ইউ ছ' মাছ।